নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈ আছোঁ এখন ইংৰাজীৰ এছে, অৰ্থাৎ ইংৰাজী বুলি ক'ব নোৱাৰি, ইংৰাজীটো হয় এছেখন, অসমীয়াৰো হয়, অৰ্থাৎ দুয়োটাই হৈ যায়। তোমালোকৰ সহায়ৰ কাৰণে মই এনেদৰে ভিডিঅ'বোৰ লৈ আহিছোঁ, কিয়নো তোমালোকে অসমীয়াটো লিখিব পাৰিব 10 লাইন এছে, ইংৰাজীটো লিখিব পাৰিবা। তোমালোকে ভালদৰে শুনি যাব। আৰু আজিৰ এছেৰ বিষয়টো হ'ল মাই মাদাৰ, আমাৰ মাৰ বিষয়ে, অৰ্থাৎ মাক আমি সকলোৱে ভাল পাওঁ, সেইকাৰণে আমি মাৰ বিষয়ে দহশাৰী ইংৰাজীত এছে লৈ আহিছোঁ আৰু তাৰ অসমীয়া অনুবাদটো আছে। তোমালোকে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব, আৰু মোক কিছু ছাবস্ক্ৰাইব লাগে 1K হ'বৰ কাৰণে। চেনেলটো গ্ৰ' হোৱা নাই, মই এতিয়ালৈ এটকা পইচা পোৱা নাই। তোমালোকৰ কাৰণে মই দিনটোত 3-4 ঘণ্টা কষ্ট কৰোঁ। তোমালোকে যাতে মোক কষ্টৰ ফলত এটা ছাবস্ক্ৰাইব দিয়া, তাৰে আশা কৰিলোঁ। 1 নম্বৰ লাইন, মাই মাদাৰ ইজ ভেৰি কাইণ্ড। অসমীয়াটো হ'ব মোৰ মা খুব দয়ালু। 2 নম্বৰ, শ্বি টেক্স কেয়াৰ অফ মি এভৰি ডে। তেখেতে প্ৰতিদিনে মোক যত্ন কৰে, অৰ্থাৎ আমাৰ মায়ে আমাক প্ৰতিদিনে যত্ন কৰে। ৰাতিপুৱাৰ উঠাৰ পৰাই ৰাতি শোৱালৈ আমাক যিখিনি প্ৰয়োজনীয় হয় সকলোখিনি মায়ে আমাক যোগান ধৰে। ভাতৰ পৰা চাহলৈ, কাপোৰ ধোৱাৰ পৰা সকলোবোৰ আমাৰ মায়ে আমাক যত্ন কৰে প্ৰতিদিনে, অৰ্থাৎ এদিন নহয় সদায়। এদিন মাৰ বেমাৰ হ'লে আমাৰ বহুত কষ্ট হয়, আমি নিজে কৰিব নোৱাৰোঁ, কিন্তু মায়ে আমাক প্ৰতিদিনে যতন লয়। সেইকাৰণে আমি মাক সদায় সন্মান কৰিব লাগে। 3 নম্বৰ, মাই মাদাৰ কুকছ ডিলিচিয়াছ ফুড। মোৰ মায়ে সুন্দৰ ভোজন তৈয়াৰ কৰে, অৰ্থাৎ প্ৰত্যেকৰ মায়ে সুন্দৰ ভোজন তৈয়াৰ কৰে, খাদ্য তৈয়াৰ কৰে আমাৰ কাৰণে প্ৰতিদিনে। অৰ্থাৎ আমি কিবা এটা খাই ভাল পাওঁ বুলি ক'লে মায়ে আমাক বনাই দিয়ে। সেইকাৰণে 4 নম্বৰ লাইন, শ্বি হেল্পছ মি উইথ মাই ষ্টাডিজ। তেখেতে মোৰ পঢ়াশালত সহায় কৰে, অৰ্থাৎ আমাৰ মায়ে আমাক পঢ়াত সহায় কৰে। অৰ্থাৎ কিছুমানৰ মাক অলপ বেছি শিক্ষিত, অলপ বেছি ভালকৈ পঢ়া দিয়ে, কিন্তু কিছুমানে অলপ কম পঢ়া হ'লেও আমাক পঢ়িবলৈ হ'লে কয়, আমাৰ কাষত হ'লে বহি থাকে, হয়তো বিচনীৰে কেতিয়াবা বিচি দিয়ে হ'লে আমাৰ পঢ়াখিনিত সহায় কৰে, আৰু পঢ়াই দিব নোৱাৰিলে আমাক বেলেগ ধৰণে হ'লেও সহায় কৰে। 5 নম্বৰ লাইনছ, মাই মাদাৰ লাভছ মি ভেৰি মাছ। মোৰ মায়ে মোক অতি মৰম কৰে, অৰ্থাৎ আমাৰ মাবিলাকে আমাক বহুত মৰম কৰে। 6 নম্বৰ লাইন, শ্বি অলৱেজ ছাপোৰ্ট মি ইন হাৰ্ড টাইমছ। তেখেতে কঠিন সময়ত সদায় মোক সহায় কৰে, অৰ্থাৎ আমাৰ যেতিয়া কঠিন সময় হয়, অৰ্থাৎ আমাৰ কেতিয়াবা বেমাৰ আজাৰ হ'লেও আমাক মায়ে বহুত সহায় কৰে। মায়ে নিজে টোপনি নামাৰি হ'লেও আমাৰ কাৰণে সাৰে থাকে, অৰ্থাৎ মাবিলাকে আমাক দুখতো সুখতো সদায় আমাক সহায় কৰে। 7 নম্বৰ লাইন, মাই মাদাৰ ইজ মাই বেষ্ট ফ্ৰেণ্ড। মোৰ মা মোৰ আটাইতকৈ ভাল বন্ধু, অৰ্থাৎ সকলোৰে বাবে নিজৰ মাক বন্ধু। অৰ্থাৎ মাকবিলাক আমি হিচাপে চব কথা মানে কিছুমান কথা আমি মাবিলাকৰ লগত শ্বেয়াৰ কৰিব লাগে, তেতিয়া আমাৰ ভাল হয়। কিয়নো মা দেউতাকে সদায় বিপদত পৰা বাটটো দেখুৱাই নিদিয়ে, অৰ্থাৎ মা বা দেউতাই আমাক সদায় ভালটো চিন্তা কৰে। সেইকাৰণে আমি মা দেউতাৰ লগত আমি সদায় কথাবোৰ শ্বেয়াৰ কৰিব লাগে। 8 নম্বৰ, শ্বি টেলছ মি ষ্টৰিজ বিফৰ শ্লিপ। তেখেতে শোৱাৰ আগতে মোক গল্প বলে বুলি দিছে, ইয়াত আমি গল্প কয় বা গল্প শুনাই আমাক টোপনি যোৱাৰ আগত। তেতিয়া আমাৰ ল'ৰালি কালত আমাক যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমাক সাধু কথা শুনায় আৰু কিছুমান কাহিনীবোৰ কয়। 9 নম্বৰ লাইন, মাই মাদাৰ টিচাৰ মি গুড ভেলুজ। মোৰ মায়ে মোক ভাল মানে শিকায়, অৰ্থাৎ মায়ে আমাক সদায় ভাল কথাবোৰ শিকায়, ভাল জ্ঞান দিয়ে, ভাল অভিজ্ঞতা দিয়ে, বেয়াবোৰ আমাক মায়ে নিশিকায়। মায়ে আমাক সদায় ভালটো কয়। কিছুমানে কিছুমান ল'ৰা ছোৱালী বেয়া হ'লে কয় তেওঁৰ মাকৰ কাৰণে, অৰ্থাৎ নিজৰ মাকে কেতিয়াও নিজৰ ল'ৰা ছোৱালীক বেয়া বাট দেখুৱাই, এইটো আমাৰ ভুল ধাৰণা। সেইকাৰণে আমি কেতিয়াও এনেদৰে কথা ক'ব নালাগে, কাৰণ মাবিলাকে সদায় ভালটোৱেই কৰে ল'ৰা ছোৱালী। 10 নম্বৰ লাইন, আই এম ভেৰি লাকি টু হেভ মাই মাদাৰ। মই মোৰ মাক লৈ অতি ভাগ্যৱান, অৰ্থাৎ আমি আমাৰ নিজৰ মাক লৈ অতি ভাগ্যৱান। অৰ্থাৎ যিসকলৰ মা দেউতাক আছে সদায় আমি সন্মান কৰিব লাগে, কিয়নো যিসকলৰ মা দেউতা হয়তো নাই, অৰ্থাৎ তেওঁলোকৰ কাৰণে বহুত দুখৰ কথা। আৰু সেনেকুৱা আমি
শিশুসকলক আমি সহায় কৰিব লাগে, অৰ্থাৎ মা দেউতাক নোহোৱাৰ অভাৱটো আমি দিব নালাগে, তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে, কাৰণ আমি যাতে ভাগ্যৱান তেওঁলোককো সেই দুখটো দিব নালাগে। এইখিনি আছিল আজিৰ এছেখনৰ বিষয়টোত 10 লাইনছ দিলোঁ, আৰু এনেধৰণৰ মই সকলো ধৰণে এছে দি যাম বুলি টাৰ্গেটকেইটা কৰিছোঁ। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে যাতে মোক উৎসাহিত কৰে তাৰ আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।